নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, পূৰ্ণিমাৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি উপস্থিত আছোঁ ৬০০ বছৰ ধৰি জীয়াই থকা ৰহস্যময় বাখৰ বেঙেনা গছজোপা কেন্দ্ৰ কৰি অনুষ্ঠিত হোৱা বাখৰ বেঙেনা মহোৎসৱত। আহোম স্বৰ্গদেউ ৬০০ বছৰীয়া ৰাজত্বকালৰ যি সাক্ষী ৰংঘৰ, কাৰেংঘৰ, তলাতল ঘৰ, শিৱদৌল, জয়দৌল, বিষ্ণুদৌল, দেৱীদৌল, জয়সাগৰ পুখুৰী, শিৱসাগৰ পুখুৰী আদি নানান ঐতিহ্যপূৰ্ণ কীৰ্তিচিহ্নৰ লগতে আমাৰ বাখৰ বেঙেনা গছজোপাৰো শিৱসাগৰ জিলাৰ এক ঐতিহ্য। ফেৰেঙনি মেলি ওলোৱা গছজোপাৰ ডালবোৰ লিকতা আৰু গুটিবোৰ সৰু। জেঠ আহাৰ মাহত গুটিবোৰ লাগে আৰু পকিলে সেউজীয়া পাতৰ আঁৰত গুটিবোৰ বাখৰৰ দৰেই জিলিকি থাকে। সেইবাবেই গছজোপাৰ নাম হেনো বাখৰ বেঙেনা। আৰু এই ৰহস্যময় গছজোপাকে কেন্দ্ৰ কৰি বকতাত প্ৰথমবাৰৰ বাবে বাখৰ বেঙেনা মহোৎসৱ উদযাপন কৰা হৈছে। এই মহোৎসৱতে দেখিবলৈ পোৱা গৈছে আমাৰ অসমীয়া থলুৱা শিপিনীসকলৰ দ্বাৰা নিৰ্মিত বিভিন্ন ধৰণৰ হস্ততাঁত বস্ত্ৰশিল্পবিলাক, আৰু এইবিলাক তেওঁলোকে ইয়াতে বিক্ৰী কৰিছে। লগতে মহোৎসৱ থলীখন তেওঁলোকে খুব সুন্দৰকৈ সজাইছে, য'ত মানুহবিলাকে নিজে ধুনীয়াকৈ ফটো তুলিব পাৰে। লগতে যিসকল আমাৰ মাজৰ পৰা হেৰাই গৈছে, স্বনামধন্য যিসকল ব্যক্তি আছিল, সেই ব্যক্তিসকলকো তেওঁলোকে এনেধৰণেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। আজিকালি আকৌ আমাৰ ককায়ো ইয়াতে সংযোগ হয় নহয়, মানুহৰ মাজত থাকি অৱশ্যে ভালেই পায়। এনেকুৱা খাদ্যবোৰ আকৌ বহুত ওলাইছিল দেই। আপোনালোকে বাৰু এই বাখৰ বেঙেনা গছজোপা চোৱা নাই নেকি? যদি চোৱা নাই তেনেহ'লে শিৱসাগৰৰে বকতা অঞ্চলৰ জবলাটিং গাঁৱত আছে। আপোনালোক আহিব আৰু গছজোপা এবাৰ চাই যাব। ধন্যবাদ।